এয়া ৰাতিপুৱাৰ সময় ভাইটি মই আৰু ভণ্টীয়ে ৰাতিপুৱা ভাত খাই লৈছোঁ। ভাত খাই উঠি এয়া নিজৰ কামখিনি কৰি গৈছোঁ আৰু মায়েও বাহিৰৰ পিনে কাম কৰিয়ে আছে। গা ধুই উঠিলোঁ আৰু আহিছোঁ নেমু টেঙা ছিঙিব, ঘৰৰে হয়। খাওঁতে খাওঁতে নেমু টেঙা শেষেই হ'বৰ হ'ল। আৰু এইপিনে দেউতা আৰু ভাইটিয়ে আহিছে কলপুলি পুতিব, যিহেতু আজি দেৱালী হয়। আৰু এইপিনে গা পা ধুই উঠি পেলাই ভাত বনাবলৈ আহিছোঁ, মা মই আৰু ভণ্টী। ইপিনে দেৱালীৰ কাৰণে মায়ে ধুনীয়াকৈ চাকিখিনি ধুই দিছে আৰু এইপিনে ভাতৰ যোগাৰ কৰিছে। মায়ে বনাব আজি মাছখিনি আৰু এয়া আলু, কচু আৰু অমিতাৰে মাছখিনি বনাব। মই বনাই আছোঁ লোকেল চিকেন, ভণ্টীৰো বনোৱা হৈ গ'ল ব্ৰইলাৰ চিকেনখিনি। আৰু লোকেল চিকেনখিনিও মোৰ ৰেডি হৈ গ'ল আৰু এইদৰে আমি দুপৰীয়াৰ সাজত গোটেইকেইজনে খালোঁ। যিহেতু গধূলি দেৱালীৰ আয়োজন কৰিব লাগিব, সেয়েহে এতিয়া জল্দি জল্দি খোৱাহে কথা।